Hello students, আজি মই তোমালোকক পঢ়াম quadratic equation মানে অসমীয়াত ক'বলৈ গ'লে কি দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণ মানে কি এটা কথা তোমালোক what do you mean by দ্বিঘাত যোনটো টপিকটোৰ নাম তাতে লুকাই আছে দ্বিঘাত নেকি দ্বিঘাত মানে কি যাৰ হাইয়েষ্ট পাৱাৰ টো কিমান হয় হাইয়েষ্ট পাৱাৰ টো হয় তো তাক কয় দ্বিঘাত সমীকৰণ যেনে কেনেকুৱা মই এক্সাম্পল দিছো এক্সাম্পল সাপোজ কি আছে x square minus suppose 6x plus 4 is equal to 0. This is one দ্বিঘাত সমীকরণ তারপর suppose আছে 2x square minus 7x equal to 0. এইবোৰ হৈছে দ্বিঘাত সমীকৰণ এতিয়া suppose কি হয় যে কথাটো হৈছে কি দ্বিঘাত সমীকৰণৰ সলভ কৰা how to solve suppose মই এই কোৱেশ্চনটোকে লৈছো suppose এটা কোৱেশ্চন লৈছো যিকোনো এটা কোৱেশ্চন suppose এইটো কোৱেশ্চনে লৈছো এটা এটো আমি কেনেকৈ সলভ কৰিম সো x square minus 6x plus 4 is equal to 0 এটা এটো কেনেকৈ সলভ কৰিম চাবা প্ৰথম কাম হ'ব কি আমাৰ এই দুটা পূৰণ কৰা মানে ইয়াৰ যোনটো কোএফিচিয়েন্ট আৰু ইয়াৰ যোনটো মানে হহক ধ্ৰুবক নহয় হহক কোএফিচিয়েন্ট ইয়াৰ হহক আৰু এটো মানে আমাৰ যোনটো তোমাৰ মানে কোৱাড্ৰেটিক ইকুৱেচনৰ জেনেৰেল টাৰ্ম আছিল হেতু আছিল ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 মানে আমি প্ৰথমতে কি কৰিম যে এই a আৰু c টো পূৰণ কৰি আমি যোগ বা বিয়োগ এনেকৈ কৰিব লাগিব যাতে কি পাও যাতে এই মাজৰ আমি কোনটো পাও 6 টো পাও তো এইটো হৈছে দ্বিঘাত সমীকৰণ সলভ কৰা বুজি পালা সকলো বুজি পালা বেসিক কনসেপ্ট খিনি চাবা এটা এক্সাম্পল দিছো মই এটা এক্সাম্পল দিছো এক্সাম্পলটো হৈছে সাপোজ কোৱেশ্চনটো দিয়া আছে কি x স্কয়াৰ প্লাস 6x plus 5 is equal to 0 এটা চোৱা এই দুটা পূৰণ কৰিব লাগিব মানে কিমান পাম 5ক আমি এনেকৈ ভাঙিব লাগিব যাতে কি হয় মানে যোগ বা বিয়োগ কৰিলে এই মিডল টাৰ্মটো পাম তো কি লিখিব পাৰো আমি এটো পূৰণ কৰিলে 5x স্কয়াৰ পাব লাগিব x স্কয়াৰ तो 5x plus x होल 5x plus x মানে কি হ'ব যদি আমি পূৰণ কৰো 5x স্কয়াৰ হ'ল এন্ড যদি যোগ কৰো কি হ'ব 6x হ'ব plus 5 তাই কি কৰিব পাৰো ইয়াৰ পৰা কমন লম আমি x তো কি হ'ব x plus 5 তো ইয়াতে 1 আছে তো ইয়াতে হ'ব x plus 5 তো কি হ'ল x equal to এটা পালো আমি x plus 1 এটা পালো x plus 5 is equal to 0 তো মানে কি পালো এটা 0 কিমান হ'ব মানে একটা সলিউশন হ'ব x equal to -1 or x equal to -5 these two are the answer বুজি পাইছা এইটোৱে মেইন নিয়ম দ্বিঘাত সমীকৰণ সলভ কৰা এইটোৱে মেইন নিয়ম বুজি পাইছা
বুজি পাইছানে ওকে তাৰপিছত দ্বিঘাত সমীকৰণৰ এটা ফৰ্মুলা এটা আছে এই ফৰ্মুলাটো তোমালোকক মই লিখাই দিছোঁ ফৰ্মুলাটো হৈছে কি ফৰ্মুলাটো হৈছে যে x plus minus b plus x equal to minus b plus minus b square minus 4ac divided by 2ac এইটো ফৰ্মুলা সলভ কৰিলে আমি দ্বিঘাত সমীকৰণৰ কি পাওঁ ৰুট কেটা পাওঁ মানে শূন্য কেটা পাওঁ আমি ইয়াৰ পৰা মানে দুটা ৰুট ওলাব এটা পজিটিভ এটা নেগেটিভ আৰু পজিটিভটো হ'ব এইটো minus plus b square minus 4ac plus 2ac আৰু এটা হ'ব কি জানানে আৰু এটা হ'ব minus b এইটো মাইনাস হ'ব minus b square minus 4ac by 2ac এই দুটা ইয়াৰ মানে দুটা ৰুট হ'ব এতিয়া এই যেটো আমি মানে তোমাৰ হে পাইছো কি বুলি কয় এইখিনি b square minus 4ac ইয়াৰ নাম এটা আছে ইয়াক বুজা হয় d বুলি যাক কোৱা হয় কি ডিসক্রিমিনেন্ট যাক কোৱা হয় ডিসক্রিমিনেন্ট বা বিভেদন বুলি কৈছো অসমত আই থিংক মই অসমত নামটো পাহৰিছো কিন্তু ইয়াক d বুলি কয় b square minus 4ac মানে হৈছে d এইখিনিকে বুজি পালা তাৰপিছত কেতিয়াবা কি ওলাব দিয়ে জানানে কেতিয়াবা দিয়ে তোমাৰ ওলাবলে যে sum of 0 বা product of 0 এটা sum of 0 ওলালে কেনেকৈ ওলাবা জাস্ট ফৰ্মুলাবোৰ লিখি যোৱা যাতে পৰীক্ষাৰ কামত দিয়ে আলফা প্লাস বিটা হলে হ'ব minus b by a and alpha into beta হলে হ'ব c by a এইকেইটা মন ৰাখিলে হ'ল তোমালোকে প্ৰবলেম সলভ কৰিব পাৰিবা হল তাৰপিছত যদি ইকেটা দিয়া থাকে আমাক সাপোজ ইকুৱেশনটো ওলাব লাগে তেতিয়া কি ওলাব আজি মানে তেতিয়া ফৰ্মটো হ'ব কি জানে x square plus alpha beta into x plus alpha into beta is equal to 0 এইটো মই যেনেকৈ লিখি গৈছো লিখি যোৱা পৰীক্ষাত absolutely কামত দিব কোৱেশ্চন সলভ কৰোঁতে হল তাৰপিছত এনে হল এনে মই তোমালোকক এইখিনি ক্লিয়াৰ কৰি দিছো ওকে এতিয়া এই যে আমি পাইছিলো d equal to b square minus 4ac হল ই যদি গ্ৰেটাৰ দেন 0 হয় আর তেতিয়া তাৰ নেচাৰটো কেনেকুৱা হ'ব জানানে যোনটো মানে আমি ৰুট মানে শূন্য যোনটো মানে আমি তাৰ সলিউশন পাম সেই সলিউশনটো হ'ব কি ৰিয়েল মানে কি সত্য আৰু ডিস্টিংক্ট মানে কি বেলেগ ডিস্টিংক্ট ৰুট পাম আৰু যদি আমি দিস ইজ 1 আৰু যদি b square minus 4ac যদি 0 হয় 0 হলে কি পাম জানানে 0 হলে পাম আমি রিয়েলে পাম আৰু ইকুৱেল হ'ব মানে দুইটা ৰুট সমান হ'ব ইকুৱেল ৰুট পাম আৰু 3 নম্বৰতে কি আছে b square equal to 4ac less than যদি 0 হয় এটা কি পাম not equal root হল বুঝি পালা হল বুঝি পালা
এনি ডাউট ওকে তো এই চেপ্টাৰটো এইখিনিয়ে মেইন কনসেপ্ট আমি যেতিয়া আমাৰ গোটেইকেইটা চেপ্টাৰ কমপ্লিট হ'ব আমি প্ৰত্যেকটা চেপ্টাৰৰে প্ৰবলেমছ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে এই গোটেইখিনি তোমালোকে লিখি ল'লা তো আজিলৈ ইমানে আমি নেক্সট ক্লাছত আকৌ লগ পাম টিল দেন থ্যাংক ইউ